আজি 53 সংখ্যক প্ৰতিষ্ঠা দিৱস গোলাঘাট বাণিজ্য মহাবিদ্যালয় স্থাপন হৈছিলে 1972 চনত আৰু তেতিয়াৰ পৰাই মহাবিদ্যালয়খনে শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি আহি আজিৰ অৱস্থা পাইছেহি। এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় পুনাৰাম নেওগ ডাঙৰীয়া। তেখেতৰ অক্লান্ত পৰিশ্ৰম আৰু সাধনাৰ ফলস্বৰূপে এই মহাবিদ্যালয়ে গোলাঘাটৰ জ্যোতিনগৰত প্ৰাণ পাই উঠিছিলে আৰু মহাবিদ্যালয় প্ৰথম অৱস্থাত এটা ষ্ট্ৰীম অৰ্থাৎ কমাৰ্চ ষ্ট্ৰীমৰ জৰিয়তে আৰম্ভ হৈছিলে আৰু সময়ৰ গতিত এই মহাবিদ্যালয়ত আন এটা ষ্ট্ৰীম আৰ্টছ অৰ্থাৎ কলা বিভাগ সংযোজিত হয় আৰু বৰ্তমান এই মহাবিদ্যালয় এখন পূৰ্ণ পৰ্যায়ৰ মহাবিদ্যালয় হিচাপে পৰিগণিত হৈছে। মহাবিদ্যালয় ইতিমধ্যে নাকৰ A গ্ৰেড পাইছে আৰু ইতিমধ্যে UGCৰ অন্তৰ্গত অট'নমাছ ষ্টেটাছো মহাবিদ্যালয়খনে লাভ কৰিছে। গতিকে মহাবিদ্যালয়খনে আজি এই 53 সংখ্যক প্ৰতিষ্ঠা দিৱস যথেষ্ট উল্লেখনীয় সফলতা মহাবিদ্যালয়খনে আজৰি আনিবলৈ সক্ষম হৈছে শৈক্ষিক ক্ষেত্ৰখনত। আজি আমি ৰাতিপুৱাতে 9 বজাত আৰম্ভ কৰিলোঁ পতাকা উত্তোলনেৰে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ হয় আৰু স্বৰ্গীয় পুনাৰাম নেওগ ডাঙৰীয়াৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়। তাৰপিছতে আমাৰ স্বৰ্গীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ মূৰ্তিটো স্মৃতি জনোৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু তাৰপিছতে আমি আমাৰ মহাবিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী যিসকল ইতিমধ্যে এই মহাবিদ্যালয়ত বিভিন্ন দিশত কাম কৰি পেলাই তেখেতসকলৰ বিয়োগ হৈছে, সেইসকলৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। তাৰপিছতে এতিয়া মহাবিদ্যালয়ত 12 বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব আৰু মুকলি সভাৰ প্ৰধান বিষয় হৈছে এটি বক্তৃতা অনুষ্ঠান, যি আমাৰ স্বৰ্গীয় পুনাৰাম নেওগ ডাঙৰীয়াৰ স্মৃতিত কৰা হয় আৰু তাৰ মূল বক্তা হ'ব আমাৰ গোলাঘাটৰ এজন স্বনামধন্য ব্যক্তি নিবন্ধকাৰ ডক্টৰ অজিত বৰুৱাদেৱ। তেখেতে এই ক্ষেত্ৰত মহাবিদ্যালয়ত আজিৰ বক্তৃতা অনুষ্ঠানত ভাষণ ৰাখিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।